গাইজ কি খবৰ মোৰ খবৰ ভাল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এইবাৰ দুৰ্ঘটনাত পতিত হ'ল জনপ্ৰিয় অভিনেতা উৎপল দাস। কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু জনপ্ৰিয় অভিনেতা উৎপল দাসে কিমান আঘাতপ্ৰাপ্ত হ'ল, বৰ্তমান উৎপল দাস তেখেত সুস্থ নে? আজিৰ এই ভিডিঅ'টো আপোনালোকক সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আৰু দুৰ্ঘটনাটোৰ কিছু ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাম। আপোনালোকে সকলো ভিডিঅ' মোৰ এই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো কোনো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পালে অভিনেতা উৎপল দাস আৰু তেখেতৰ সহ অভিনেত্ৰী নন্দিনী কাশ্যপ থিয়েটাৰৰ মঞ্চতে এটি দুৰ্ঘটনা সংঘটিত হ'ল। আপোনালোকে হয়তো জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ বহুত আঘাতপ্ৰাপ্ত হ'ল নেকি? আপোনালোকক জনাওঁ যে অভিনেতা উৎপল দাস তেওঁ গুৰুতৰভাৱে বিশেষকৈ আঘাতপ্ৰাপ্ত ইমান হোৱা নাই আৰু লগতে তেওঁ সহপাঠীজনীও তেওঁ ইমান আঘাতপ্ৰাপ্ত হোৱা নাই। থিয়েটাৰৰ মঞ্চত খুব সুন্দৰকৈ আকৌ অভিনয় কৰি গ'ল। হয়তো তেওঁৰ ভগৱানৰ এক আশীৰ্বাদ আছিল, যাৰ বাবে উৎপল দাসে বহুত বেছি তেওঁ আঘাতপ্ৰাপ্ত নহ'ল। তো ভাল কথা, বহুত ভাল কথা। তো ভিডিঅ'টো পাই আমি আপোনালোকক ক'লোঁ, জনালোঁ আৰু তাৰ লগতে মোৰ ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু উৎপল দাসক কোনে কোনে চাই ভাল পায় প্লিজ আপোনালোকে উৎপল দাসৰ অভিনয় চাই কোনে কোনে ভাল পায় প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো আছিল ইমানে। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। বাই বাই।